First of all, congratulations to you কিয়নো তুমি ফার্স্ট স্টেপটো সাকসেসফুলি ফলো কৰিব পাৰিছা যদি তুমি এই ভিডিওটি থাম্বনেইলটো দেখাৰ পিছতো এই ভিডিওটোত আহিছা কিয়নো তুমি নিজে বিচাৰিছা যে ওভাৰটাইম গেমিং কৰাটো যেটো তোমাৰ এটা বেড হেবিট হৈ গৈছে হেতুৰ পৰা তুমি আঁতৰি আহিব বিচাৰিছা যেতিয়ালৈকে যিকোনো এটা কাম আমি নিজে নিবিচাৰো বেলেগে যিমান এফৰ্ট দিলো সেই কামটো কেতিয়াও হৈ নুঠে Hello students, মই সমীৰণ বৰা আৰু তোমালোকৰ হৈতে আমি আজি আলোচনা কৰিবলৈ গৈ আছো পাঁচটা এনেকুৱা স্ট্ৰেটেজি যিকেইটা স্ট্ৰেটেজি 100% যদি ফলো কৰা তেতিয়া ডেফিনেটলি তোমালোকে এই বেড হেবিটটোৰ পৰা অৰ্থাৎ ওভাৰটাইম গেমিং কৰাটোৰ পৰা তোমালোকে আঁতৰি আহিব পাৰিবা সো যদি তুমি এনেকুৱা জন ষ্টুডেন্ট যি ওভাৰটাইম গেমিং কৰাটো এটা এডিকশন বনি গৈছে যদি তুমি এনেকুৱা জন ষ্টুডেন্ট যি এই এডিকশনটোৰ পৰা বাৰে বাৰে ওলাই আহিব ট্ৰাই কৰিও পৰা নাই যদি তুমি এনেকুৱা জন ষ্টুডেন্ট যি ওভাৰটাইম গেমিং কৰাৰ বাবে তোমাৰ হাতত পঢ়া-শুনা কৰিবলৈ সময় নোহোৱা হৈ গৈছে তোমাৰ হাতত আগৰ পৰা কৰা ভাল কিছুমান হবি লাইক ড্ৰয়িং হওক সিংগিং হওক এইবিলাক কৰিবলৈ তোমাৰ হাতত সময় নোহোৱা হৈ গৈছে তেতিয়াহলে তোমাৰ কাৰণে এই ভিডিওটি এটা প্ৰথম কথা হল এই ভিডিওটি মই আজি কিহৰ কাৰণে বনালো যেটো আমাৰ অনলাইন ক্লাস কৰা ষ্টুডেন্ট বিলাকৰ WhatsApp নাম্বাৰ বিলাক বহুতৰে সেভ থাকে তেওঁলোকৰ প্ৰফাইল পিকচাৰ হওক বা তেওঁলোকৰ ষ্টেটাস বিলাক হওক দেখি থাকো সো তাত মই দেখি পাওঁ যে বহুত ষ্টুডেন্টে গেমিংৰ ষ্টেটাস বিলাক থাকে বহুত টাইমত ইগনোৰ কৰি থাকো আৰু লগতে ইউটিউবৰ যিবিলাক ভিডিও কমেন্ট বিলাক তাতো দেখো আমুক গেমিং তামুক গেমিং তাৰ মানে এই আমাৰ ষ্টুডেন্ট বিলাকো এই এডিকশনটো ট্ৰ্যাপ হৈ গৈছে হেতু বস্তু বুজি পাইছো আৰু তাৰ বাবে মই বিচাৰিছো যে এটা ভিডিওৰ যোগেদি তোমালোকক কিছু কথা কোৱাটো ভাল হ'ব ইগনোৰ কৰাটো ইমান ভাল কথা হোৱা নাই তাৰ মানে সো সেইভাবে এই ভিডিওটি তোমালোকৰ বাবে লৈ আহিছো সো এই গেমিংটো আসলতে আমি কিহৰ বাবে কৰি থাকো চাৰিটা ৰিজন মই তোমালোকক কওঁ নিশ্চয় নিজৰ লগত ৰিলেট কৰিব পাৰিবা নাম্বাৰ 1 টেম্পৰেৰী এস্কেপ এই গেমটো খেলুতে তুমি যেতিয়াই মন যায় নিজক সেই গেমটোৰ পৰা বাহিৰত আনিব পাৰা আৰু যেতিয়াই মন যায় আকৌ খেলিব পাৰা যেতিয়াই তুমি হাৰি যোৱা তুমি আকৌ যত হাৰিছা তাৰ পৰা আকৌ ৰিস্টাৰ্ট কৰি তুমি খেলিব পাৰা মুঠতে এই গুটে কন্ট্ৰলটো তোমাৰ হাতত আছে কিন্তু প্ৰ্যাকটিক্যাল লাইফত সব বস্তু তোমাৰ হাতত কন্ট্ৰল নাথাকে যেনেকৈ তোমাৰ হাতৰ মুঠিত মোবাইলটোতে গুটে কন্ট্ৰলটো আছে গেমিংটোত হেতু কিন্তু নাথাকে এখন ভাৰ্চুৱেল দুনিয়াত তুমি সোমাই গৈ আছা নাম্বাৰ 2 দে আৰ সোশ্যাল এই গেমিং বিলাক আজিকালি প্ৰায় এনেকুৱা হৈ আহি আছে যে 3 জন 4 জন 5 জন একেলগ হৈ খেলিব পাৰে অনলাইনত আৰু তাৰ পৰা তেওঁলোকে কথা বতৰা পাতি এটা ধুনীয়া আড্ডা বহে আৰু মানুহ সামাজিক প্ৰাণী এতিয়া নহয় আগৰ পৰাই আছে কিন্তু আগৰ পৃথিৱী আৰু এতিয়া পৃথিৱী বেলেগ হৈছে হাতৰ মুঠিতে গোটেই পৃথিৱীখন আছে ভাল বেয়া তাত সব আছে ভালৰ লগতে বেয়া বস্তুবিলাক মানুহে লৈ লোৱাটো এটা স্বাভাৱিক কথা কিন্তু তাৰ পৰা আমি ওলাই আহিব জানিব লাগে সো এইবিলাক বস্তুৱে আমাক সোশ্যালাইজ কৰিবলৈ হেল্প কৰি আছে যে তুমি 2-3 জন নতুন বন্ধু লগ পাইছা কথা পাতিছা দুটা এটা বেছিকে কথা ওলাইছে গেমৰ কথা ওলাইছে প্ৰথমতে লাহেকে এটা WhatsApp গ্ৰুপ বনিছে তাত আকৌ বেলেগ বেলেগ কথা ডিসকাস হৈছে সো তুমি সোশ্যালাইজ হ'ব পাৰিছা এই গেমটোৰ পৰা যাৰ কাৰণে তোমাৰ হেতু এটা এডিকশন বনি আছে নাম্বাৰ 3 দে আৰ চ্যালেঞ্জিং এই গেম বিলাকত কিছুমান লেভেল থাকে লেভেল 1 পাৰ কৰাৰ পিছত তোমাৰ মুখৰ আগত এটা চ্যালেঞ্জ আছে যে তুমি লেভেল 2 পাৰ কৰিব লাগে তাৰ পিছত লেভেল 3 পাৰ কৰিব লাগে আৰু মানুহে সদায় চ্যালেঞ্জিং কামবিলাক কৰি ভাল পায় বাট আমি এই চ্যালেঞ্জটো এটা ভাৰ্চুৱেল দুনিয়াত লগাই আছো যেটো আমাৰ বাবে ৰিয়েল নহয় ফেক হয় বাট আমি তাক এনেকুৱাকে ট্ৰিট কৰি আছো যেন এইখিনি মোৰ কাৰণে সৰ্বশ্ৰ আৰু তাত আমি চ্যালেঞ্জ লগাই আমি আজিতকে কাইলেতকে পৰখিলে আমি কিমান লেভেল পাৰ কৰিব পাৰো হেতু কৰিবলৈ যাওঁতে তাত এটা এডিকশন বনি গৈছে এণ্ড নাম্বাৰ 4 কনষ্টেন্ট মেজাৰেবল গ্ৰোথ আমি যেতিয়া কাম কৰো তাৰ ৰিজাল্টটো হঠাৎ বিচাৰো এটো মানুহৰ এটা ধৰ্ম নিয়ম কাম কৰিলে তাৰ ফলটো লাগে বাট এটো কিন্তু প্ৰ্যাকটিক্যাল লাইফত বা ডেইলি লাইফত নহয় কিন্তু গেমিংত তুমি যেতিয়া এটা লেভেল পাৰ কৰা তুমি কইন্স পোৱা তুমি পইণ্টছ পোৱা মুঠতে তুমি ৰিৱাৰ্ড পোৱা আৰু এই ৰিৱাৰ্ডখিনে তোমাক আৰু আগ্ৰহী কৰে সেই গেমটো খেলি নিয়া গতিকে এই গেমিং বিলাকে তোমালোকক কনষ্টেন্টলি মেজাৰ কৰি দি আছে যে তুমি কিমান লেভেল পাৰ কৰিছা আৰু সেই লেভেল বিলাক পাৰ কৰাৰ বাবে তুমি কি এচিভমেন্ট পাই আছা সো এইবিলাকো এটা ৰিজন যে তুমি তাত খুব ইজিলি আৰু খুব কনষ্টেন্টলি মানে বুজি পাইছা নহয় যে একেলেঠাৰিয়ে তুমি তাত কি পাই আছা তোৰ পিছত খিটো তুমি তোমাৰ ৰিৱাৰ্ড বিলাক পাই আছা যাৰ বাবে তুমি গেমিং কৰি আছা এই চাৰিটা ৰিজন মই তোমালোকৰ লগত ডিসকাস কৰিলো ইয়াৰ মাজত কোনটো তোমাৰ এনেকুৱা লাগিছে যেটো তুমি নিজৰ লগত সবতকে বেছি কানেক্ট কৰিব পাৰিছা যে ইয়েস এইটো কাৰণতে মই গেম খেলি আছো তোমালোকে মোক কমেন্ট সেকশনত লিখি জনাবচোন যেটো আমাৰ প্ৰায়বিলাক ষ্টুডেন্ট সায়েন্সৰে হয় সো সাইন্টিফিক্যালি তোমালোকে এটা ৰিজনো জানি যোৱা ভাল যে কিহৰ বাবে আসলতে আমি এই কামবিলাকত আমাৰ ইমান বেছি ইন্টাৰেষ্ট লাগে আৰু আমি বাৰে কৰি থাকো ডোপামাইন ডিটক্স আমাৰ ব্ৰেইনত এটা হৰমন ৰিলিজ হয় ডোপামাইন যাক তুমি কাইন্ড অফ হ্যাপি হৰমন বুলি ভাবি লব পাৰা যিকোনো হ্যাপি হোৱা কাম যেতিয়া তুমি কৰা টেস্টি ফুড খালা ভাল এখন সিনেমা চালা এটা সিৰিজ চালা বা তুমি হে ভাল লগা ভিডিও গেমিংটো কৰি আছা তোমাৰ ব্ৰেইনত এই হৰমনটো ৰিলিজ হয় আৰু আজিলৈকে যদি কৰি আছা কাইলে তোমাৰ বডিটোৱে আকৌ বিচাৰিব সেই হৰমনটো কিয়নো মই কৈছো যে সেই হৰমনটো তেতিয়া ৰিলিজ হয় যেতিয়া তুমি হ্যাপি হোৱা কিবা এটা কাম কৰা সো আসলতে আমাৰ এই হেবিটটো এই এডিকশনটো সেই কামটোত নাহে এই হৰমনটোতে আহে সো এটো বহুত নেচাৰেল হয় যে তুমি কিবা এটা কাম যদি কৰি ভাল লাগিছে হেতু কাম তুমি ৰিপিটেডলি কৰি থাকা সো আমি
তাৰ পৰা ওলাই আহাটো ইমান এনেকুৱা ধৰণৰ নহয় যে তুমি হঠাৎ তাক ষ্টপ কৰি দিয়া সো সেইভাবে স্ট্ৰেটেজি নাম্বাৰ 1 ৰিপ্লেসমেন্ট তুমি কি কৰিব লাগিব বস্তুটো ৰিপ্লেস কৰিব লাগিব এনেকুৱা কিছুমান প্ৰডাক্টিভ কাম তুমি কৰিব লাগিব যিবিলাকে তোমাক আনন্দও দিয়ে তুমি ফুৰ্তিও পোৱা হেপিও হোৱা আৰু লগতে তোমাৰ কামতো আহে সময় নষ্টও নহয় আৰু এটো একেদিনা হোৱা কাম নহয় সাপোজ তুমি 4 আৱাৰ্স দিনটোত গেম খেলিছা তুমি ট্রাই কৰা যে আজিৰ পৰা তুমি 3 আৱাৰ্সে খেলিবা বাকি 1 আৱাৰ তুমি এনেকুৱা কামত দিবা যেটো তোমাৰ অলপ হলো ইন্টাৰেষ্ট আছে কোডিং হ'ব পাৰে ড্ৰয়িং হ'ব পাৰে যিকোনো কাম হ'ব পাৰে সিঙ্গিং হ'ব পাৰে বা কোনোবাই ফুটবল বেডমিন্টন ক্ৰিকেট এবিলাকো খেলিব পাৰা খেলাধুলা হ'ব পাৰে বেলেগ খেলাধুলা যিবিলাকত আমাৰ ফিজিক্যাল এক্সাৰসাইজ হয় সো সেইবিলাকত দিবলৈ তুমি চেষ্টা কৰা হে বৰ হোৱা টাইমখিনি তাৰ পিছত তুমি লাহে লাহে এই 3 ঘণ্টাটো কমাই নি থাকা হেতু তুমি 1 আৱাৰ কৰি দিয়া আৰু বাকি তুমি এক্সট্ৰা 3 ঘণ্টা তুমি এতিয়া এই কামটো কৰা যেটো তোমাৰ কাৰণে প্ৰডাক্টিভ হয় একেদিনাতে কিন্তু এটো হৈ নুঠে সো লাহে লাহে তোমাৰ এনেকুৱা হ'ব যে ভাল কামটো যেতিয়া তুমি কৰিবা সেই কামটোৱে তোমাৰ ইন্টাৰেষ্ট লাগি যাব সেই কামটোৱে তোমাক হেপি কৰি থাকিব বৰ টাইমখিনি সো তেতিয়া তোমাৰ এই কামটো নিজে নোহোৱা হৈ থাকিব ওভাৰ টাইম গেমিং কৰা যেটো তোমাৰ কাৰণে ভাল নহয় সো তুমি বস্তুবিলাক কি কৰিব লাগিব ৰিপ্লেস কৰিব লাগিব হঠাৎ তুমি বাদ দিব নোৱাৰা কিয়নো আমাৰ দেহটোৱে এনি টাইম বিচাৰি থাকিব ন ডপামিন কালিলৈকে খেলি আছিলা ফুৰ্তি হৈ আছিল এটো ৰিলিজ হৈ আছে আজিৰ পৰা হঠাৎ নোহোৱা হৈ গ'ল সো হেতুটো আমাৰ বডিটো একসেপ্ট নকৰিব যাৰ কাৰণে তুমি নকৰিম বুলি ভাবা কামটো আকৌ কন্টিনিউ কৰি থাকা গতিকে ফাৰ্স্ট স্ট্ৰেটেজিটো হ'ল যে আমি ভাল লগা কামটো ৰিপ্লেস কৰিব লাগিব এনেকুৱা কামৰ দ্বাৰা যেটো প্ৰডাক্টিভ হয় সেকেন্ড ওয়ান ৰেকৰ্ড তুমি নিজক ৰেকৰ্ড কৰিব লাগিব কেনেকৈ ৰেকৰ্ড কৰিব লাগিব এখন ডায়েৰী লৈ লোৱা আৰু সেই ডায়েৰীখনত তুমি যেতিয়া গেম খেলা তুমি লিখিবলৈ আৰম্ভ কৰাছো যে কেটা বজাত তুমি গেমটো খেলিবলৈ ষ্টাৰ্ট কৰিছা কেটা বজাত ক্লোজ কৰিছা আকৌ কিমান সময় গ্যাপ দি তুমি আকৌ সেই গেমটো খেলিছা আৰু তেতিয়া তুমি এটা ফিল কৰিব পাৰিবা যে হসাকে তোমাৰ কিমান সময় নষ্ট হৈছে যেতিয়ালৈকে তুমি নিজক নিজে দেখি নোপোৱা বেলেগে দেখাই থাকিলে তোমাৰ কামত নাহিব ঘৰটো সদায় কৈ থাকে গালিও পাৰি থাকে চাগে টিচাৰছেও কৈ থাকে চাগে যে ইমান গেম খেলি কিয় সময় নষ্ট কৰিছো বা বহুত সময় তই দিনটোছন গেম খেলি কটাই দিলি বা তুমি ফিলটো কৰিব পৰা নাই নহয় কিয়নো তুমি নিজে দেখি পোৱা নাই চাগে সেই কাৰণে মই কৈছো যে তুমি এখন ডায়েৰীত ৰেকৰ্ড কৰিবলৈ ষ্টাৰ্ট কৰি দিয়া আজিৰ পৰা যে তুমি আসলতে কিমান টাইম গেমিং কৰিছা তুমি তেতিয়া গম পাই যাবা আৰু তাৰ পৰা তোমালোকে আহিব পাৰিবা তোমালোকৰ থাৰ্ড স্ট্ৰেটেজিটো ৰিয়েলাইজ যে তুমি কিমান সময় দিনটোত সেই গেমটো দি আছা কিমান সময় মুৰে খেলি আছা তুমি তেতিয়া নিজে ৰিয়েলাইজ কৰিবা যে আসলতে তুমি তোমাৰ কিমান টাইম বৰবাদ কৰি আছা তুমি জীৱনটোত কিমান মূল্যৱান সময় তুমি বৰবাদ কৰি আছা আৰু সেই সময়খিনি যদি তুমি কেনেবাকে ভাল কামত লগালাহেতেন তোমাৰ হাতত কিমান সময় হ'লতেন যে সেই সময়খিনি তুমি তোমাৰ প্ৰডাক্টিভ কামবিলাকত লগাব পাৰিলাহেতেন আৰু এইটো তেতিয়াহে পসিবল হ'ব যেতিয়া কিন্তু তোমালোকে নিজক নিজে ৰেকৰ্ড কৰিবা আৰু এতিয়া আকৌ নাভাবিবা যে কোনে ইমান এফৰ্ট দি থাকে কিয়নো মই বিলিভ কৰিছো যে তুমি যদি এই ভিডিওটো চাই আছা ইট মিন্স তুমি নিশ্চয় এই বস্তুটোৰ পৰা ওলাই আহি ভাল কাম এটাত যাব বিচাৰিছা গতিকে তুমি ৰেকৰ্ড কৰা কিন্তু ষ্টাৰ্ট কৰিবই লাগিব আজিৰ পৰা মই প্ৰথমতে কৈছো 100% ফলো কৰিব লাগিব স্ট্ৰেটেজি কেইটা তেতিয়াহে কিন্তু তোমালোকে সাকসেসফুলি ইয়াৰ পৰা আঁতৰি আহিব পাৰিবা এণ্ড দ্য ফৰ্থ ওয়ান ৰিমুভ তোমাক মই এটা এক্সাম্পল দিওঁ সাপোজ গৰমৰ দিনত তোমাৰ পেপসি খাইহে ভাল লাগে আৰু তুমি সেইভাবে ফ্ৰিজত বহুত পেপসি বা কোকা কোলা তুমি ৰাখি থৈ দিছা ঠাণ্ডা পানী কিন্তু নুখুৱাই আৰু তুমি জানা যে এটো খালে তোমাৰ কাৰণে বেয়া হয় কিয়নো তাত সুগাৰ থাকে নহয় বহুত সো তুমি কি কৰিলা তুমি সাপোজ পেপসি অনাই বন্ধ কৰি দিলা আৰু ফ্ৰিজত অকল ঠাণ্ডা পানীহে থৈছা তুমি ৰাতি উঠি গলা খাবলে তুমি কি পাবা তাত পেপসি পাবা নেকি ঠাণ্ডা পানীহে আছে সো তুমি বাধ্য যে তুমি তাত পানীয়ে খাব লাগিব যেটো বস্তু বেয়া হয় তাক যদি তুমি ষ্ট'ৰ কৰি নাৰাখা তেতিয়া তুমি বাধ্য হবা যে তোমাৰ ওচৰত যেটো বস্তু আছে তুমি হেতু ইউজ কৰিব লাগিব তুমি যিমান বিচাৰিলো তাক তুমি নোপোৱা সো তেনেকে ধৰণেৰে তুমি কি কৰিব লাগিব তোমাৰ মোবাইলৰ পৰা হওক তোমাৰ লেপটপৰ পৰা হওক এই গেমটো তুমি ডিলিট কৰা তুমি আনইনষ্টল কৰা তুমি এতিয়া কমপ্লিটলি ডেষ্ট্ৰয় কৰি দিয়া তুমি পাছৱৰ্ড চেঞ্জ কৰি দিয়া যি কৰা মততে বাট তোমাৰ ওচৰত হেতু নাৰাখিবা সাইড কৰি দিয়া বাট এটো ইমান সহজ নহয় যেটো মই জানো কিয়নো এটো ইমান সহজ হোৱা হলে তোমালোকে আজি এই ভিডিওটিনো কিয় চালাহেতে গতিকে তোমালোকে ইয়াক ডে বাই ডে ট্ৰাই কৰি গৈ থাকিব লাগিব আজি ট্ৰাই কৰিছা কাইলে নোৱাৰিলা আকৌ খেলা ষ্টাৰ্ট কৰি দিলা এটো নহয় আজি ট্ৰাই কৰিছা নহয় অলপমান তোমাৰ হেবিটটোৰ পৰা আঁতৰি আহিব ট্ৰাই কৰা কাইলে আকৌ ট্ৰাই কৰা পৰখিলে আকৌ ট্ৰাই কৰা এনেকে ট্ৰাই কৰি থাকাছোন আৰু প্ৰতিদিনাই তুমি অলপকে আঁতৰি আহিলো হ'ব সাপোজ আজি তুমি 4 ঘণ্টা খেলি আছা অহা কালিৰ পৰা তুমি 3 ঘণ্টা খেলা তাৰ পিছত তুমি 2 ঘণ্টা খেলা এনেকে কমাই আনা বাট প্ৰতিদিনা তুমি সেই হেবিটটো অলপ হলেও তুমি নাইকিয়া কৰি আনি থাকিব লাগিব এণ্ড দ্য লাষ্ট ওয়ান ফিফথ স্ট্ৰেটেজি যেটো হৈছে ইফ দেন স্ট্ৰেটেজি এটো এটা মোস্ট ইম্পৰ্টেন্ট স্ট্ৰেটেজি হয় যেটো তোমালোকক দুটা কামত হেল্প কৰিব নাম্বাৰ 1 তোমালোকে এই এডিকশনটোৰ পৰা আঁতৰি আহিব পাৰিবা এণ্ড নাম্বাৰ 2 তোমালোকৰ লাইফটো যিকোনো কামত তোমালোকে ব্যালেন্স কৰিবলৈ শিকিবা সাপোজ তুমি এনেকুৱা এটা টাৰ্গেট বনোৱা বা এনেকুৱা কিছুমান তুমি বাউন্ডাৰী বনাই লোৱা যিখিনি কাম কৰিলেহে তুমি গেমিং কৰিবা লাইক
তুমি মৰ্নিং যদি 5:30 উঠিব পাৰা আৰু 2 ঘণ্টা এক্সট্ৰা পঢ়িব পাৰা 2 আৱাৰ্ছ তেতিয়াহে সাপোজ তুমি দিনটোত 1 আৱাৰ গেম খেলিবা বা তুমি এনেকৈ ভাবি লোৱা ফিজিক্সৰ 5টা কেমিষ্ট্ৰিৰ 5টা বায়োলজিৰ 5টা ম্যাথমেটিক্সৰ 5টা টপিক ললা এইকেইটা টপিক যেতিয়া কমপ্লিট হ'ব তোমাৰ দিনটোত তেতিয়াহে তুমি গেমিং কৰিবা আৰু যদি তুমি কমপ্লিট কৰিব নোৱাৰা তেতিয়াহ'লে তুমি আজি গেমেই নেখেলা বুজি পাইছা সো এনেকুৱা ধৰণৰ কিছুমান তুমি নিজৰ লগত কিছুমান ৰুল সেট কৰি লোৱা যে আমুকটো কৰিলেহে কিন্তু মই আজি গেম খেলিম আৰু সেই কামটো সদায় এটা ভাল কাম তুমি টাৰ্গেট কৰি লোৱা তেতিয়া তোমাৰ কি হ'ব তুমি বেলেন্স কৰিবলৈ শিকিবা যদি তোমাৰ 20টা টপিক সাপোজ গোটেইকিটা সাবজেক্টৰ পৰা কমপ্লিট হৈ গৈছে তাৰ পিছত তুমি গেমিংও কৰিলা তুমি যিমান টাইম গেম কৰা তুমি যদি সোনকালে সেই টপিক কিটা কমপ্লিট কৰিব পাৰিছা ইট মিন্স এটো নহয় যে তুমি ছুটি কেইটামান টপিক লৈ লবা ইজি সোনকালে কমপ্লিট হৈ যোৱা আৰু তাৰ পিছত তুমি দিনটো আজৰি হৈ গেমিং কৰি থাকিবা এটো কিন্তু কোৱা নাই তোমাৰ লাভত অহাকে তুমি সময় দি এখিনি কাম কৰাৰ পিছত বাকি ৰোৱা সময়খিনি তুমি যি কাম কৰা লাগে এন্টাৰটেইনমেন্টৰ কাৰণে তুমি কৰিব পাৰা বাট তুমি হেতু ব্যালেন্স কৰিবৰ বাবে তোমাৰ কৰিবলগীয়া কামখিনি কিন্তু তুমি ফাস্ট কৰিব লাগিব সো সেই কাৰণে তোমালোকে এই ষ্ট্ৰেটেজিটো ফলো কৰিব লাগিব যেটো হৈছে ইফ দেন ষ্ট্ৰেটেজি যদি মই এইখিনি কৰো তেতিয়াহে মই গেম খেলিম সো এইটো তুমি নিজক এটা বাউন্ডাৰী আজিৰ পৰা সেট কৰি লোৱা সো লাষ্টলি মই এটা কথা কম যে এডিকশনটো কিন্তু অকল এটা নেগেটিভ ওয়ার্ড নহয় এটো পজিটিভও হ'ব পাৰে বাট মেটাৰ কৰিব তুমি এই এডিকশনটো কিহত লগাইছা কাৰোবাৰ কিতাপ পঢ়াটো এডিকশন হ'ব পাৰে কাৰোবাৰ মিউজিক কৰাটো এডিকশন হ'ব পাৰে কাৰোবাৰ ভিডিও এডিটিং কৰাটো এডিকশন হ'ব পাৰে বিভিন্ন ধৰণৰ এনেকুৱা প্ৰডাক্টিভ হবি হ'ব পাৰে সো সেইবিলাকত যদি তুমি এডিকশন আনিছা সো ইটস নট এ বেড আজিৰ ভিডিওটি আমি ইমানতে সামৰো মই আশা কৰো এইখিনিলৈকে যি ভিডিওটি চালা নিশ্চয় উপকৃত হ'ব পাৰিবা নতুন এটা ভিডিওত পুনৰ লগ পাম থ্যাংক ইউ সো মাচ